বজালী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত অবাধ দুৰ্নীতিৰ অভিযোগ। আইন 1971 উলংঘন কৰি দালালৰ সৈতে মিতিৰাত। নাও ডুবিলেও টিঙৰ পৰা নানামে বজালী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ কৰ্মচাৰী। ৰাজ্যৰ স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কেলেংকাৰীৰ বাবে দালাল ৰাজ নোহোৱাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো বিভিন্ন দুৰ্নীতিৰ অভিযোগ উঠিছে বজালী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়। উল্লেখ্য যে বজালী ৰাজচক্ৰ বিষয়াৰ প্ৰত্যক্ষ সহযোগিতাত কাৰ্যালয়টোত মাটি বাৰীৰ কিনা বেচাৰ ক্ষেত্ৰত অবৈধ ধনৰ লেনদেনৰ অভিযোগ দীৰ্ঘদিনীয়া। শেহতীয়াকৈ বজালীৰ বামাখাতা আৰু বৰবাং গাঁৱৰ ৰায়ত আৰু দখলদাৰৰ নামত থকা প্ৰায় 400 বিঘা কৃষিভূমিৰ ষড়যন্ত্ৰমূলকভাৱে ৰায়ত আইন 1971 উলংঘা কৰি হস্তান্তৰ কৰিবলৈ লোৱাৰ প্ৰতিবাদত জাঙুৰ খাই উঠিছে বজালীৰ ৰায়ত আৰু দল সংগঠন। উল্লেখ্য যে দীৰ্ঘদিন ধৰি ৰায়তৰ দখলত থকা কৃষিভূমিসমূহৰ বহিৰাগতৰ বনিয়াক মালিকীস্বত্বৰ প্ৰদান কৰি দালালৰ জৰিয়তে বিক্ৰী কৰাৰ যোজা কৰা তথ্যৰ ফাদিল হোৱাৰ পিছত প্ৰতিবাদমুখৰ হৈ পৰিছে ৰায়তীসকল। বজালীৰ পাতাচাকুচিত থকা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এই অন্যায়ৰ তথ্যৰ ফাদিল হোৱাৰ পিছত ৰায়তী আৰু দল সংগঠনৰ সদস্যসকলে বজালীৰ আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰি দুৰ্নীতিৰ তদন্ত দাবী কৰে। এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিষয়টো তদন্ত কৰি ন্যায় প্ৰদান কৰিব বুলি আশাবাদী ভুক্তভোগীসকল। এতিয়া সময়হে ক'ব কিমান সফল হ'ব এই দালাল। মূল কথাখিনি হৈছে যে বজালী যিটো ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, এই চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি নহয় দীৰ্ঘদিনৰ পৰা কিছু এই ধৰণৰ দুৰ্নীতি চলি আছে। দুৰ্নীতি বুলি এইকাৰণে কৈছোঁ যে যিখিনি সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে মাটিৰ দালাল চক্ৰ উৎখাত কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিন্তু শেহতীয়াভাৱে যদি আমি আৰু চাওঁ যে এনেকুৱা কিন্তু বহুত মাটিৰ দালাল এতিয়াও কিন্তু বজালীত টিঘিলঘিলাই আছে আৰু তাক গোটেই এই প্ৰক্ৰিয়াটোক মানে উৎসাহ দিছে, সাৰ পানী যোগাইছে কিন্তু বজালী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা। কাৰণ এইকাৰণে কৈছোঁ যে বছৰ বছৰ ধৰি যিসকলে যিখিনি ভূমিত তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ নিজৰ ভূমি হিচাপে দখল কৰি আছে, যি ৰায়তী একমতে সেইসকলে মাটিৰ মালিক হয়, তাৰ পিছতো কি কৰিছে যে আচলতে ৰাজহ বিষয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এটা চক্ৰই এই মাটিখিনি যিসকল মানুহে ৰায়তীসকলক বাদ দি ৰায়তীসকলৰ অনুমতি অবিহনে যে আগৰ যিসকল মানে মাটিৰ এই ভূমিৰ মালিক বুলি তেওঁলোকে দাবী কৰে, তেওঁলোকৰ হয়তো বহুকেইজন মানুহ এতিয়া নাই, তেওঁলোকৰ সংঘাত তেওঁলোকৰ মৃত্যু হৈছে, এই মৃত ব্যক্তিৰ নামতো এটা ৰেজিষ্ট্ৰেশ্যন কৰাৰ প্ৰক্ৰিয়া, এটা নামজাৰি কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে। তাৰ অৰ্থটো হৈছে যে সেইসকল ব্যক্তি কিন্তু ইয়াত খেতি কৰিবলৈ নাহে, সেইসকল ব্যক্তি কিন্তু ইয়াত ঘৰ বনাবলৈ নাহে। তাত আমাৰ ইয়াৰ কিছুমান দালাল চক্ৰই এই ৰাজচক্ৰ বিষয়াৰ লগত লগ লাগি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লগত লগ লাগি যে সেইসকলক উৎসাহ দিছে যে এইখিনি মাটি আপোনালোকৰ আছিলে, আপোনালোকে ৰায়তৰ পৰা কাঢ়ি লওক যিকোনো প্ৰকাৰে, আৰু এই মাটিখিনি যেতিয়া কাঢ়ি ল'ব সেই মাটিখিনি আমি কিনিম, কম মূল্যত কিনি তেওঁলোকে বেছি মূল্যত বিক্ৰী কৰিব। গতিকে আমি ইয়াৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে আপুনি কেৱল পাব্লিচিটি ষ্টাণ্ডৰ কাৰণে এই মাটিৰ দালাল চক্ৰ উৎখাত কৰা যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, এইটো কিন্তু একেবাৰে শিপাই পুখুলিয়ে উভালিব নোৱাৰিলে, কাৰণ বজালীত চলি আছে। গতিকে আমাৰ অনুৰোধ যে এই যিটো চক্ৰ বিষয়া ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, এই কাৰ্যালয়ত তদন্ত হ'ব লাগে। কেৱল এটা নহয় যে বিভিন্ন ব্যক্তিক XYZ যি মানুহ যাৰ অৰ্থাৎ প্ৰকৃত মালিক, সেই মালিক নহয় অন্য কোনোবা মানুহকো মালিক সজাই সেই মাটি কাৰোবাৰ নামত পাৰ্মিশ্যন দি বিক্ৰী কৰাৰ অথৰিটি দিয়া হৈছে, সেই ধৰণৰ তথ্য আমাৰ হাতত আছে। গতিকে আমি ইয়াৰ পৰাই চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আমি সকীয়াই দিছোঁ যে ৰায়তসকল যিহেতু একগোট হৈছে, এইটো তেওঁলোকৰ অধিকাৰ, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে 1971 ৰায়ত একমতে যিসকল ৰায়ত আছিলে তেওঁলোকৰ অনুমতি অবিহনে, তেওঁলোকৰ পাৰ্মিশ্যন অবিহনে কোনো মাটি বিক্ৰী বা কাৰোবাক এই মাটি হস্তান্তৰ কৰিব নোৱাৰে। গতিকে ৰায়তসকলৰ অধিকাৰ আছে, অধিকাৰ থাকিব। গতিকে আমি সেই জিলা উপায়ুক্ত মহোদয়ক এই গোটেই বিষয়খিনি লিখিত ৰূপত দিয়া হৈছে আৰু আয়ুক্ত মহোদয়ে আশ্বাস দিছে যে যিসকল প্ৰকৃত ৰায়ত তেওঁলোকে মাটিখিনি পাব।
সেৱা সমিতি উদ্যোগত আমাৰ ৰায়তসকলৰ সহযোগত আমি বজালী জিলাৰ আয়ুক্ত মহোদয়ক আমি তেখেতক স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ এটাই কথা এই স্মাৰক পত্ৰত আছে যে ৰায়তসকলে 100 বছৰৰো অধিক এই ভূমিত ভোগ দখল কৰি আছে, কৃষি কাৰ্য কৰি আছে। যি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰায়তসকলৰ মাটি ৰায়তসকলে অধিকাৰ পাব, সেই সময়ত বজালী ৰাজচক্ৰই কৰিব বিচাৰিছে কি যে কোনোবা গিৰিধাৰীলাল দুধাৰীয়াৰ নামত মাটিবোৰ এতিয়া তেওঁলোকৰ মৃত সন্তান হুলাস দুধাৰীয়াৰ নামত নাম জাৰি কৰিব ওলাইছে। যোৱা 27 তাৰিখে 48 বিঘা মাটি মৃত ব্যক্তিৰ নামত নাম জাৰি কৰিছে। এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কিয় হয় যে এসময়ত নন্দলাল আগৰৱালাৰ মাটি, সেই নন্দলাল আগৰৱালাৰ ভোগ দখলত থকা প্ৰায় 200 বিঘা মাটি কোনো মণ্ডলে কৰিছে কি বাটোৱাৰা কৰিছে। এইটো একেবাৰে অন্যায় হৈছে ৰাইজৰ প্ৰতি, আৰু যিটো নিয়ম বহিৰ্ভূত কাম কৰিছে বজালী ৰাজচক্ৰই। গতিকে স্পষ্টভাৱে বজালী ৰাজচক্ৰৰ এই বিষয়াৰ প্ৰতিগৰাকী কৰ্মচাৰী বিষয়াক স্পষ্টভাৱে জনাইছোঁ যে ৰায়তসকল কিন্তু সংগঠিত হৈছে। ৰায়তসকলৰ যি মাটি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰ্দেশ, ৰায়তসকলৰ মাটি ৰায়তসকলে পাব লাগিব। আৰু লগতে আয়ুক্ত মহোদয় এটা কথা আমাক আশ্বস্ত কৰিছে, আমি ধন্যবাদ জনাইছোঁ বজালী জিলা আয়ুক্ত মহোদয়ক যে তেখেতে এই ৰায়তসকলৰ যি সমস্যা, ৰায়তসকলৰ মাটি যে 100 বছৰৰো অধিক ৰায়তসকলে আছে, ৰায়তসকলক সেই সময়তে 2003 চনতে ৰাজহ বিভাগৰ আয়ুক্ত মহোদয়ে যি অৰ্ডাৰ দিছিল সেই অৰ্ডাৰ ৰূপায়ণ কৰিব বুলি আমাক কথা দিছে। এই জগতে আয়ুক্ত মহোদয়ক আমি ধন্যবাদ জনাইছোঁ। বসুন্ধৰাত যেতিয়া হ'ল তেতিয়া আমাৰ প্ৰতিগৰাকী ৰায়তে সেই ভূমিসমূহ প্ৰায় 200 বিঘা ভূমি সম্পূৰ্ণৰূপে অসমীয়া খিলঞ্জীয়া জনসাধাৰণ তেওঁলোকে 100 বছৰ ধৰি বসবাস কৰি আছে। সেই ভূমিখিনি বসুন্ধৰাটোত যেতিয়া এপ্লাই কৰা হ'ল তেতিয়া কিন্তু এই ৰিজেক্ট কৰা হ'ল। কি কাৰণত ৰিজেক্ট কৰিছে আজিলৈকে চক্ৰ বিষয়ে বজালী দিব পৰা নাই। কি কাৰণত ৰিজেক্ট হ'ল আৰু ৰিজেক্ট কিয় হ'ব, কি কাৰণে আমাক এনেদৰে বঞ্চিত কৰিছে, আমি তাৰ সুদুত্তৰ বিচাৰি আজি বজালীৰ জিলা আয়ুক্ত মহোদয়ৰ ওচৰলৈ আহিছিলোঁ। আৰু আয়ুক্ত মহোদয়ে কৈছে যে অতি শীঘ্ৰেই গোটেই বিষয় অনুসন্ধান কৰি আমাক ৰাইজক আশ্বস্ত কৰিব। আমাৰ মাটি আছিল, আমাৰ মাটি হৈ থাকিব লাগিব। অন্যথা কিন্তু এই বহিৰাগতক যে দিব বিচৰাই দালালসকলৰ যিসকল লগ আছে, যিসকল সংগ আছে, তেওঁলোকৰ কিন্তু জনতাৰ বিচাৰৰ সন্মুখীন হ'ব লাগিব, এয়া স্পষ্ট। বজালীৰ প্ৰতিবেদকৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এণ্ড